নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ মৰ্ণিঙতে আহি পালোহি। আজি মোৰ আলোচ্য বিষয় তিয়ঁহ খেতি। তো আজি মই আহিছোঁ মৰ্ণিঙতে খাৰুপেটীয়া এৰিয়াৰ টাকিমাৰী গাঁৱলৈ। তিয়ঁহ উঠাই আছা? চাওক, ঠাণ্ডা লাগা নাই? লাগিছে। এইটো কি গ্ল'ছি নেকি? অঁ, আৰু ভিতৰত মানুহ আছে নাই? আছে। কেইজন আছে? দুজন। আৰু দুজন আছে? তো খেতিয়কে যোৱাকালি দানা সিঁচিছে। চাওক খেতিত কিমান ধুনীয়াকৈ দানা আৰু সাৰবিলাক পৰি আছে। ইফালে গছৰ যিখিনি গ্ৰ'থ হ'ব লাগে ঠিকেই আছে। তো ফলনবিলাক আজি হাৰ্ভেষ্টিং কৰি আছে। চাওক কিমান ধুনীয়াকৈ লাগিছে। চাওক তিয়ঁহ আৰু তিয়ঁহ হাইব্ৰিড জাতৰ গ্ল'ছি। মই যে ভিডিঅ' দি থাকোঁ আপোনালোকলৈ মাজে মাজে, এইটো তিয়ঁহ আপোনালোকে যদি কৰিব বিচাৰিছে, এইটো তিয়ঁহ খেতি আপোনালোকে কৰক, গ্ল'ছি। মই দেখুৱাই আছোঁ, চাওক। তো কথা হ'ল, আপোনালোকে যদি গ্ল'ছি তিয়ঁহৰ খেতি কৰি ভাল পায়, তো আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। একদম মৰ্ণিঙতে মই আহিছোঁ। এই খেতিয়কে যে তিয়ঁহ উঠাই আছে, এখেতৰ লগতে মই খেতিত সোমাইছোঁ। তো এইফালে গাড়ী ড্ৰাইভাৰো আহি ৰেডি হ'লেহি। এয়া ড্ৰাইভাৰ আহি খেতিত এতিয়া তিয়ঁহ উঠাব। তিয়ঁহ উঠাই জমা কৰা হৈ আছে। তো এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আপোনালোকৰ যদি দানা ঔষধৰ প্ৰয়োজন হয় জনাব। বৰ্তমান কিন্তু সময় চলি আছে এনেকুৱা ধৰণৰ গ্ল'ছি তিয়ঁহ খেতি কৰাৰ সময়। এই গ্ল'ছিৰ পিছে পিছে যিটো তিয়ঁহ কৰিব সেইটো হ'ল ক্ৰিছ, VNR চিডৰ ক্ৰিছ। সেইটো ভালেই লাগন দিয়ে। তো চাওক খেতিত কি ধুনীয়া লাগন দিছে, চাইছে তিয়ঁহৰ ধৰণটো, বগা বগা চাইজ। ইয়াৰ লগতে আপোনালোকে বৰ্তমান সময়তে হাইব্ৰিড জাতৰ পটল, জিকা, ভোল ইত্যাদি খেতিৰ ভিডিঅ' পাব। তো এই তিয়ঁহৰ লগত কিন্তু তিতাকেৰেলা দিয়া হৈছে। তিতাকেৰেলা আৰু তিয়ঁহ একেলগে লগোৱা হৈছে। ইফালে তিয়ঁহ যেতিয়া বিকা শেষ হৈ যাব, যেতিয়া হাৰ্ভেষ্টিং কৰা শেষ হৈ যাব, কিমান ধুনীয়াকৈ লাগিছে চাওক। চাব পাৰিছে, একদম চাঙৰ ওপৰেদি উঠিছে গছবিলাক। একচুৱেলি কথাটো হ'ল, মই যিটো খেতি দেখুৱাই আছোঁ, খেতিটোৰ পাতবিলাক অকণমান হালধীয়া হৈছে। তাৰ কাৰণে আপোনালোকে লক্ষণ দি, ক'লা ক'লা দাগ পৰিছে, তাৰ কাৰণে লক্ষণ দি স্প্ৰে কৰিব লাগিব। তাহাঁত আৰু ডাষ্টাৰ স্প্ৰে কৰিব। আগবিলাক যদি কেঁচুৰি মাৰি দিয়ে তেনেহ'লে আপোনালোকে গডৰেজ এগ্ৰ'ভেট কোম্পানীৰ গ্ৰেছি আৰু চিনজিন্দা কোম্পানীৰ চেমডেচ স্প্ৰে কৰিব। আপোনালোকৰ তিয়ঁহৰ খেতিত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। মই কিন্তু সংঘনাই এইবিলাক কিন্তু আপোনালোকৰ কাৰণে দিয়ে আছোঁ। বাপৰে, একদম ঠাণ্ডা পানী, নিয়ৰৰ টোপাল। চাওক কিমান ধুনীয়াকৈ লাগিছে। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।